কি করবে, কারো না কারোর সঙ্গে যাকে ভালো পায় তার সঙ্গে আছে। সেটা আমার দোষ, আমার ভুলের জন্য আজকে আমার কিছু কর্মী অন্য অন্য প্রার্থীর সঙ্গে আছে। গতিকে আমি ওদেরকে কাউকে আমি খারাপ পাইনি। আমার বিশ্বাস যদি হাইকমান্ড যেদিন আমার টিকিট ডিক্লেয়ার করবে, একটা ওয়ার্কার কোনো জায়গায় যাবে না, সব আবুল মিয়ার পিছনে দাঁড়াবে। আমার বিশ্বাস সবাই আছে আবুল মিয়ার পিছনে দাঁড়াবে। ওরা যদিও একটা গ্যাপ পিরিয়ডের জন্য আজকে আমার হাতে কংগ্রেসের সংগঠন নাই, কংগ্রেসের সংগঠন নাই, কিন্তু আমার শুভাকাঙ্ক্ষী আমার যারা কর্মী তারা আমার সঙ্গে আছে, যার জন্য আজকে আমার নামটা আপনার ফিল্ডে আমার নামটা চর্চিত হচ্ছে। ওই শক্তি নিয়ে আজকে ব্লক প্রেসিডেন্ট ছাড়া মন্ডল প্রেসিডেন্ট ভাইদেরকে আমি ডাকছি, সবাইকে যোগাযোগ করছি, তার মধ্যে 2-4-5 জন হয়তো আজকে আসছে। ওনারা ভয়ে আসে না, আবুল মিয়ার মিটিং এ যাই থাকা সময় সমস্ত ডিস্ট্রিক্টের যত মেল মিটিং একমাত্র আবুল মিয়ার, সমস্ত আবুল মিয়ার নেতৃত্বে হয়েছিল। তখন আজকের দিনে যেগুলো টিকিট প্রার্থী আশাবাদী, আপনারা গাড়ির ব্যবস্থা করেন। এইভাবে পরামর্শ করে আমার মোটামুটি ভাবে মিনিমাম 5 থেকে 6 হাজার মানুষ আমরা ওই মিটিং এ গাড়ি দিয়ে ক্যারি করে আনবো। এছাড়া লিডাররা আসলে আশাবাদী প্রার্থী একটা সমস্ত 10টা 20টা করে আসে, আরো 1-2 হাজার সাপোর্টার এমনি আসবে। ধুবড়ি সমষ্টির থেকে কিছু আসবে, অন্যান্য সমষ্টির থেকে কিছু আসবে। আমার 8,000 10,000 মানুষের একটা গ্যাদারিং করার প্রয়োজন হয়েছে ওই মিটিংয়ে। খুব সন্মুখত আহিছে, গতিকে কৰ্মীবিলাকক লৈ আজি এটা কৰ্মী সভা কৰিছোঁ। আগন্তুক নিৰ্বাচনত কি পৰিস্থিতিৰে কেনেকৈ আমি কাম আগুৱাই ল'ব পাৰোঁ, সংগঠনক আৰু মজবুত কৰিব পাৰোঁ, তাৰ কাৰণে আজি এখন কৰ্মী সভা দিছোঁ। আৰু অহা কেইদিনৰ ভিতৰত এটা আমাৰ সাংসদ ডাঙৰীয়াই গৰুপুৰ সমষ্টিত এখন মিটিং দিয়াৰ আমাক চিন্তা চৰ্চা কৰিছে, আমাক কৈছে। গতিকে আমি প্ৰস্তুতি লৈছোঁ, এইখন এখন জনসমুদ্ৰ বনাম, কেনেকৈ অসমৰ ভিতৰত চবতকৈ ডাঙৰ মিটিং এখন গৰুপুৰ সমষ্টিত কৰিব পাৰোঁ, তাৰে প্ৰস্তুতিৰ কাৰণে আজি এখন কৰ্মী সভা দিয়া হৈছে। দেখা গৈছে যে আপুনি বিগত যেতিয়া লোকসভা নিৰ্বাচন হৈছিল, ৰকিবুল হুছেইন প্ৰাৰ্থিত্ব পোৱাৰ পিছতে আপুনি দলৰ পৰা অব্যাহতি লৈ গৈছিল। ইয়াক লৈ কিন্তু কালি দুদিনৰ পৰা বহুলভাৱে চৰ্চা হৈছে। এই ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়া কি? মই প্ৰতিক্ৰিয়া তেনেকৈ দিব বিচৰা নাই, কিছু ভুৱা দিছে, ভুৱা কথাই কৈছে। মই ৰিজাইন কৰিছোঁ, এইটো সঁচা। মই আৱেগিক হৈছিলোঁ সেইটো সময়ত, কাৰণ মই ধুবুৰী জিলা কংগ্ৰেছৰ নেতৃত্বই মই দি আছিলোঁ, অকল গৰুপুৰ সমষ্টি নহয়। মই ধুবুৰী জিলাৰ যিকোনো মেইন মিটিং হওক, মই ধুবুৰী জিলাৰ অফিচটোৱে ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটি উত্তম চৰকাৰৰ লগত লাগি থাকি সেই সময়ত মই ধুবুৰী জিলা কংগ্ৰেছৰ কমপ্লিট দায়িত্বই মোৰ আছিল। আৰু নতুনকৈ যেতিয়া কমিটিবিলাক হ'ল, সেই কমিটিবিলাকত মই ধুবুৰী জিলাৰ মিটিঙত যাই বহাৰ নিচিনা এখন চেয়াৰো নাথাকিল। মই আৱেগিক হৈছোঁ যে 35 বছৰৰ পৰা কংগ্ৰেছ দলৰ লগত জড়িত, আজি মোৰ কংগ্ৰেছত অফিচত যাই এখন বহাৰ জেগা নাই, যাৰ কাৰণে মই আৱেগিক হৈ কংগ্ৰেছক ৰিজাইন দিছোঁ। সেই সময়ত মই যে ৰিজাইন কৰিছিলোঁ, আৰু সেই সময়ত মই ৰকিবুল হুছেইন ডাঙৰীয়াক যে মই দুই এষাৰ কথা আৱেগিক হৈ কৈছিলোঁ, তাৰ কাৰণে মই যিদিনা জইন কৰিছিলোঁ সিদিনা মই নিজেই ক্ষমা প্ৰাৰ্থী হৈছিলোঁ, যে মই আৱেগিক হৈ কোৱাৰ কাৰণে মোক ক্ষমা কৰে। আৰু সেই ক্ষমা কৰাৰ পিছতেই মোক আজি গৰুপুৰ সমষ্টিত ৰকিবুল হুছেইন ডাঙৰীয়াই মোক কাম কৰিবৰ কাৰণে মোক হেৰি দিছে, কাম কৰাৰ কাৰণে মোক কৈছে, অনুমতি দিছে যে তুমি কাম কৰা, যোৱাবাৰেই টিকিট পালে তুমি জিকিলা হয়, গতিকে তুমি কাম কৰা, ৰাইজে যদি তোমাক বিচাৰে মই তোমাক সহায় কৰিম। সেইমতে মই কাম কৰিছোঁ। আজি ৰাইজৰ মতামত MP ডাঙৰীয়াই পাইছে, আৰু সেই পোৱা মতে হয়তো সিহঁতে গম পাইছে যে আবুল মিয়াই টিকিটটো যেন আমাৰ সাংসদ ডাঙৰীয়া আবুল মিয়াক টিকিট দিব। গতিকে আবুল মিয়াৰ ৰকিবুল হুছেইনৰ সন্মুখত সেই আগৰ নিউজবিলাক বজাই থাকিলে তেতিয়াহ'লেতো আবুল মিয়া টিকিটৰ পৰা বঞ্চিত হ'ব, সেইখিনি কথাই কৈছে। কাৰণ আমাৰ লিডাৰ, মহান লিডাৰে গম পায়। কাৰণ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা সময়ত কৈছিল যে ৰিক্সাৱালাই নৰেন্দ্ৰ মোদীক চেণ্ডেলেৰে কোবাব। তাৰপিছতো আজি অসমৰ BJPৰ চিফ মিনিষ্টাৰ হৈ আছে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। গতিকে মই তেনেকুৱা একো বেয়া কথা কোৱা নাই, মই আৱেগিক হৈছিলোঁ, মই সেই সময়ত আৱেগিক হৈ কিছু কথা কৈছিলোঁ, গতিকে তাৰ ক্ষমা মই বিচাৰিছিলোঁ। আজিও আপোনালোকৰ জৰিয়তে মই যদি আমাৰ সাংসদ ডাঙৰীয়া বা কাৰো আৱেগত লাগিছে বা কাৰোবাৰ অন্তৰত লাগিছে, মই আপোনালোকৰ চেনেলৰ জৰিয়তে আজিও ক্ষমা বিচাৰিছোঁ। গৰুপুৰ সমষ্টিটোৰ 30 বছৰৰ পৰা বিধায়ক নাই, কংগ্ৰেছৰ বিধায়ক নাই, গতিকে এইবাৰ ৰাইজৰ মতামতৰ ওপৰত, ৰাইজৰ সঁহাৰি যিখিনি আছে, যাৰ ওপৰত আছে তাক টিকিট দিব। আৰু মই ভাবোঁ যে এইবাৰ যিভাৱে মোক নতুন সমষ্টি বুলি ক'লেও মোৰ ভুল হ'ব, কাৰণ পশ্চিম সমষ্টি যিখিনি আহিছে সেই সমষ্টিৰ কংগ্ৰেছ কৰ্মী যিমানবোৰ আগৰ পৰাই আছিল, মই 35 বছৰৰ পৰা মই ৰাজনীতিত জড়িত, আৰু ডিষ্ট্ৰিক্টৰ লগত যিবোৰ জড়িত আছিল, গোলগঞ্জ সমষ্টিৰ ডিষ্ট্ৰিক্টৰ লগত যিবোৰ কংগ্ৰেছ কৰ্মী জড়িত আছিল, গোটেই সমষ্টিৰ কংগ্ৰেছ কৰ্মীয়ে মোক জানে যে মই সাংগঠনিক মানুহ, মই কংগ্ৰেছৰ কৰ্মীসকলক লগত লৈ ঘূৰি ফুৰোঁ, দিনে ৰাতি কংগ্ৰেছৰ কৰ্মী দুখে সুখে মই লগত থাকোঁ। গতিকে সকলোৱে বিচাৰিছে আবুল মিয়াই এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব পাওক,
আৰু আমি সবেই মিলি আবুল মিয়াক নেতা এখন বনাওঁ, আমি এজন বহাৰ জেগা পাওঁ, সেই কংগ্ৰেছ কৰ্মীৰ মাজত এটা উদ্যম হাই ওলাইছে। গতিকে মই আপোনালোকৰ জৰিয়তে মই হাইকমাণ্ডক যাতে মোক প্ৰাৰ্থিত্বৰ কাৰণে চিন্তা কৰে, সেইখিনি কথা মই আপোনালোকৰ জৰিয়তে মই হাইকমাণ্ডক অনুৰোধ কৰিছোঁ। দেখা গৈছে যে আপুনি যিহেতু সংগঠনিক কাম কৰি আছে, যিহেতু নিৰ্বাচনৰ বেছি দিন নাই, আপুনি ভাবিছেনে কংগ্ৰেছৰ নেতৃত্ব চৰকাৰ গঠন হ'ব? আজি আপোনালোকেতো দেখাই পাইছে হেমন্ত বিশ্ব শৰ্মাই কি কৰি আছে। ধৰক আমাৰ গৌৰৱ গগৈ নেতৃত্ব লোৱাৰ পিছৰ পৰাই এইটো অসমত কংগ্ৰেছৰ জয় জয় ময় চলিছে। আজি আপাৰ আছামত আণ্ডাৰ কাৰেণ্ট চলিছে দিনে ৰাতি। আজি দিনে ৰাতি মানে কংগ্ৰেছৰ মেইন মিটিংবিলাক আপোনালোকে চায় যে আগত যেনেকৈ মিটিং হৈছিল, এতিয়া গৌৰৱ গগৈৰ নেতৃত্বত যিবোৰ মিটিং হয়, বিশাল বিশাল মিটিং, যিবোৰ ভাবিব পৰা নাই, নিজেও ভবা নাই আমাৰ সভাপতি ডাঙৰীয়ে যে ইমান মানুহ হ'ব। মানে তাহলে প্ৰত্যেকটা জাতি জনগোষ্ঠীয়ে মানে গৌৰৱ গগৈ লগ দিছে। এইবাৰ ইলেকশ্যনটো কংগ্ৰেছ, মই সিদিনা কৈছোঁ যে এইবাৰ ইলেকশ্যনটো কংগ্ৰেছ, UDF, BJP, AGP ৰাইজৰ দলৰ মাজত নহ'ব। এইবাৰ ইলেকশ্যন হ'ব হেমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ নেতৃত্বত। কাৰণ এজন চিফ মিনিষ্টাৰ যিজন তৰুণ গগৈদেৱ আছিল, তেখেতৰ পুত্ৰ 15 বছৰ কালত তৰুণ গগৈদেৱক কোনোবা এটা আঙুলিয়ে দেখুৱাব পৰা নাই, এটা দোষ ধৰিব পৰা নাই। তাৰে পুত্ৰ হৈছে গৌৰৱ গগৈ ডাঙৰীয়া। আজি হেমন্ত বিশ্ব শৰ্মাৰ ল'ৰা কিমান বয়স হৈছে, তাৰ 18টা কোম্পানীৰ মালিক, এটা প্ৰপাৰ্টিৰ ভাণ্ডাৰ কৰি দিছে। আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ পিতৃয়ে কি আছিল, চিফ মিনিষ্টাৰ আছিল 15 বছৰ। আজিলৈকে এটা আঙুলিয়ে দেখুৱাব পৰা নাই যে কিবা এটা সম্পত্তি কৰিছে, কিবা এটা ৰিজৰ্ট কৰিছে, কিবা সম্পত্তি কিনিছে, এনেকুৱা দেখাব পৰা নাই। গতিকে এনেকুৱা নিশা ভাৱমূৰ্তিৰ এজন নেতা পাইছে অসমৰ ৰাইজে, আহোমৰ ৰাইজে, আমাৰ আহোম চুতীয়া যিমান জাতি জনগোষ্ঠীৰ মানুহ। গতিকে গৌৰৱ গগৈক এবাৰ চিফ মিনিষ্টাৰ বনাব। এবাৰ কংগ্ৰেছ, BJP, AGP একোৱে নাচায়। গৌৰৱ গগৈ য'ত মিটিং কৰিব, গৌৰৱ গগৈ কেণ্ডিডেট যোন হ'ব, তাকেই এইবাৰ অসমৰ ৰাইজে ভোট দিব। আৰু নিশ্চিতভাৱে এইবাৰ 80টা ছিট আমি অসমত কংগ্ৰেছে পাব আৰু গৌৰৱ গগৈ আমাৰ চিফ মিনিষ্টাৰ হ'ব। একদম খাটাং এইটো।